Hello students, welcome to your favorite channel English Learning Assam. Today I start the important voice change for your upcoming HS final and HS pre-final examination 2024 and 25. মৰমৰ ছাত্ৰ ছাত্ৰীসকল, আজিৰ এই শৰ্ট ভিডিঅ'ত মই তোমালোকৰ আগত 9টা ভয়েস চেঞ্জ আলোচনা কৰিম। আশা কৰিম এই 9টা ভয়েস চেঞ্জে তোমালোকৰ অহা পৰীক্ষাত ভয়েস চেঞ্জসমূহ কেনেকুৱা আহিব পাৰে তাৰ ইংগিত দিব। লগতে কেইবাটাও ভয়েস চেঞ্জ অহা পৰীক্ষাত অহাৰ সম্ভাৱনা আছে। বলাচোন মৰমৰ ছাত্ৰ ছাত্ৰীসকল, ভয়েস চেঞ্জৰ প্ৰথম প্ৰশ্নলৈ যাওঁ। প্ৰথম প্ৰশ্নটো হ'ল দ্য গাৰ্ল ইজ লুকিং আফটাৰ দ্য লিটিল গাৰ্ল। লিটিল গাৰ্ল এইটো অবজেক্ট আছে, এইটো প্ৰেজেণ্ট কণ্টিনিউয়াছ টেন্সত আছে, গতিকে তোমালোকে লিখিব লাগিব দিছ লিটিল গাৰ্ল is being looked after by the girl. This little girl is being looked after by the girl. তারমানে যদি প্রেজেন্ট কন্টিনিউয়াস টেন্সত থাকে তেতিয়াহ'লে তোমালোকে বিইংটো দিব লাগিব আৰু তাৰ পিছত ইজ বিইং দিয়াৰ পিছত তোমালোকে ভাৰ্বটো পিপিএফত ল'লে হৈ যাব। নেক্সট তোমালোকে দেখা 2 নম্বৰত কোৱা হৈছে যে প্লিজ গিভ মি সাম মোর টাইম। ইয়াতে কি হ'ব, ইউ আর রিকোয়েস্টেড টু গিভ মি সাম মোর টাইম। এইটো কি আছে, ইম্পেৰেটিভ সেন্টেন্সত আছে প্লিজ, ৰিকুৱেষ্ট দিয়া বুজাইছে, গতিকে তোমালোকে প্লিজটো উঠাই দি ইউ আর ৰিকুৱেষ্টেড টু তাৰপিছত গিভৰ পৰা গোটেইখিনি সংযোগ কৰি দিবা। নেক্সট হু ৰোট দ্য ৰামায়ণ। এইটো তোমাৰ হুৰে ষ্টাৰ্ট হৈছে, গতিকে তোমালোকে বাই হুম ৱাজ দ্য ৰামায়ণ ৰিটেন বুলি লিখিব লাগিব। লাষ্টত তোমালোকে কুৱেশ্যন মাৰ্ক দিবা। শাট দ্য উইণ্ড' এইটো তোমালোকৰ ইম্পেৰেটিভ সেন্টেন্সত দিছে, গতিকে তোমালোকে লিখিব লেট দ্য উইণ্ড' বি শাট। লেট দ্য উইণ্ড' বি শাট। নাও কাম টু কুৱেশ্যন নম্বৰ 5। হি ইজ ন'ন টু মি। এইটোত কি হ'ব, আই ন' হিম। এইটো নোট পিছতে টু হয়, সেইটোৰ কাৰণে এইটো দিয়া হৈছে। মাই বুক হেজ বিন লষ্ট। ইয়াতে কি হ'ব, আই হেভ লষ্ট মাই বুক। তোমালোকে লিখিব লাগিব আই হেভ লষ্ট মাই বুক। তাৰপিছত দেখা উই শুড নট এনকাৰেজ ইনডিসিপ্লিন। ইনডিসিপ্লিন শুড নট বি এনকাৰেজড বাই আছ। বাই আছ নিদিলেও হ'ব, তোমালোকে ইনডিসিপ্লিন শুড নট বি এনকাৰেজড বুলি লিখি দিলেও হ'ব। এনকাৰেজড দি লাষ্টত দি এটা দিবা, এইটো ৰং হৈ আছে। তাৰপিছত তোমালোকে কুৱেশ্যন নম্বৰ 8 লৈ আহা। প্ৰমিছেছ শুড বি কেপ্ট। তোমালোকে লিখিব লাগিব উই শুড কিপ আৱাৰ প্ৰমিছেছ অৰ অন শুড কিপ ওৱানছ কি দিছে কি প্ৰমিছেছ। নেক্সট তোমালোকৰ কুৱেশ্যন নম্বৰ 9 লৈ আহা। চেঞ্জ দ্য ভইচ, ভেৰি ইণ্টাৰেষ্টিং অন লেট দ্য ভইচ বি চেঞ্জড। সো মাই ডিয়াৰ ষ্টুডেণ্টছ, এইখিনি আছিলে আজিৰ এই ভিডিঅ'ৰ বিষয়বস্তু। আশা কৰিছোঁ আজিৰ এই ভিডিঅ'ত মই আলোচনা কৰা বিষয়বস্তুখিনিয়ে তোমালোকক অহা পৰীক্ষাত সহায় কৰিব। থেংক ইউ ফৰ ৱাচিং।